নমস্কাৰ মেধাস শ্ৰেণীলৈ সকলোকে স্বাগতম জনাইছো মোৰ নাম কৌশিক চান্দিল্য এটো ভিডিঅত আমি ক্লাস 10 ৰ এডভান্স মেথছৰ 3 নম্বৰ যেটো ক্লাস হেতু কৰিবলৈ লৈছো ইয়াত আমি কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 4 এই দুটা সলভ কৰিম গতিকে তোমালোকে বস্তুখিনি বুজি পাইছা না পাইছা আমাৰ কমেন্ট বক্সত জনাবা আৰু ইয়াৰ ৰিলেটেড যিখিনি পিডিএফ আছে ডেসক্ৰিপচনটো ক্লিক কৰিলে তোমালোকে আসামিজ আৰু ইংলিশ দুইটা মিডিয়ামৰ কাৰণে মানে এক্সেস কৰিব পাৰিবা গতিকে কোৱেশ্চন নম্বৰ 3 টো কৰিছো কি আছে যদি নাম্বাৰ অফ a intersection b equal 36 number of a minus b equal 25 number of b minus a equal 20 তেন্তে a union b number of a union b number of a আৰু number of b উলিওৱা এতিয়া আমি ইয়াত কি আছে প্ৰথমতে যিখিনি দিয়া আছে কিমান প্ৰথমতে কি লিখি লম তো লিখিবা দিয়া আছে minus a এটো হ'ল 20 গতিকে এই গিটাৰ পৰা আমি প্ৰথমতে কি উলিয়াম number of a number of b টো উলিয়াই লম last of number of a union b উলিয়াই পেলাম ঠিক আছে এতিয়া চোৱা ডাইৰেক্ট লিখো এটাকে number of a ফৰ্মুলা তোমালোকে যেটো প্ৰথম ক্লাস মানে কৰিছিলা বা আমি প্ৰথম যেটো ক্লাস কৰিছিলো হেতুতে আমি ফৰ্মুলাখিনি ডিটেইল আলোচনা কৰিছিলো গতিকে ফৰ্মুলা মতে কি হ'ব number of a মানে কিমান হ'ব number of a minus b আৰু number of a intersection b দুইটা প্লাস কৰিলে আমি কি পাওঁ number of a পাওঁ ওকে তো number of a minus b plus number of a intersection b গতিকে a minus b কিমান আছে 25 আছে ওকে তাৰ পিছত এটো কিমান আছে এটো আছে 36 প্লাস কৰি দিম 6 পাছে 11 এক হাতে গলে 3 পাছেগে 6 number of a কিমান পালো 61 পালো ওকে therefore number of b এতিয়া number of b উলিয়াম ফৰ্মুলা একে number of b minus a plus number of a intersection b equal b minus a কিমান 20 বঢ়িয়া ইন্টারসেকশন টো কিমান 36 তো দেখা দেখি ওলাই আছে তো 56 হয় এতিয়া আমি কি উলিয়াব লাগে নাম্বাৰ অফ a ইউনিয়ন b উলিয়াব লাগে ফৰ্মুলা একে একদম আমাৰ যেটো og ফৰ্মুলা হয় কি আছে এটাকে নাম্বাৰ অফ a ইউনিয়ন b ইকুৱেল কি লিখিব পাৰো নাম্বাৰ অফ a প্লাস নাম্বাৰ অফ b মাইনাস নাম্বাৰ অফ a ইন্টারসেকশন b গতিকে নাম্বাৰ অফ a কিমান 61 নাম্বাৰ অফ b কিমান 56 ইন্টারসেকশন টো কিমান ইন্টারসেকশন টো গল 36 গতিকে 61 এটোটা মাইনাস কৰিলে কিমান হ'ব 6 5 6 গল 0 5 পৰা 3 গল থাকিব 2 গতিকে এটো 1 6 2 8 তাৰ মানে কিমান নাম্বাৰ অফ a ইউনিয়ন b কিমান আমাৰ 81 হয় তো কোৱেশ্চন নম্বৰ যেটো আমাৰ 3 আছে এটো আমাৰ হৈ গৈছে নেক্সট আমি কোৱেশ্চন নম্বৰ 4 কৰিম ওকে কোৱেশ্চন নম্বৰ 4 ওপৰ 3 নং প্ৰশ্নটোৰ সাপেক্ষে ভেন চিত্ৰ আকি a ইন্টারসেকশন b a - b আৰু b - a সংহতি কেটা চিহ্নিত কৰা আৰু তাৰ সহায়ত ইতিমধ্যে পোৱা উত্তৰৰ সত্যাপন কৰা গতিকে এইগিটা আমি ভেন চিত্ৰ ৰাখিব লাগে a আৰু b আছে ইয়াত ইউৰ কেস নাই গতিকে আমি দুটা সংহতি ললে আমাৰ ইয়াত কামটো খিজি যাব গতিকে মই এটুক a বুলি কম এটুক b বুলি কম এটু হৈ গল a এটু হৈ গল b তাৰ পিছত এটুক মই কম a ইন্টারসেকশন b বুলি কম কি হয় তাৰ পিছত এটুক কম মই কি বুলি এটু অকল a আছে ন এটু কম a - b বুলি অকল এইখিনি কম b - a বুলি কালাৰটো দি পেলাই ধুনীয়াকৈ সেপাৰেট কৰি পেলাম ৰবা এটু হৈ গল আমাৰ a ইন্টারসেকশন b তাৰ পিছত আমাৰ একন হৈ গল a - b তাৰ পিছত একন হৈ গল আমাৰ b - a ঠিক আছে ওকে তো গতিকে আমাৰ যেটো চিহ্নিত কৰা পাৰ্ট হেতু ইতিমধ্যে হৈ গল কৰিব কি লাগে তাৰ সহায়ত ইতিমধ্যে পোৱা উত্তৰ সত্যাপন কৰা ইতিমধ্যে আমি যিখিনি উত্তৰ পালো সেইখিনি সত্যাপন কৰিব লাগে প্ৰথমতে আমি নাম্বাৰ অফ a কাৰণ লৈছো ঠিক আছে নাম্বাৰ অফ a যেটো আমি উলিয়াইছিলো আমি হেতু কাৰণ প্ৰথমতে নাম্বাৰ অফ a ইউনিয়ন b কৰি লওঁ আগত আছে ওকে তো ইয়াত চোৱা লিখিম কি চিত্ৰৰ পৰা নাম্বাৰ অফ a ইউনিয়ন b ইকুৱেল এটো চিত্ৰৰ পৰা আমি নাম্বাৰ অফ a ইউনিয়ন b উলিয়াম ঠিক আছে তো চোৱা দেখা দেখি আমাৰ কি ওলাই আছে নাম্বাৰ অফ a ইউনিয়ন b মানে কি এইখিনি পাৰ্ট আৰু এইখিনি পাৰ্ট তিনিখিনিকে আমি কি বুলি কম নাম্বাৰ অফ a ইউনিয়ন b কম নহয় জানো গতিকে চোৱা মই এটু আৰু এটু প্লাস কৰি নাম্বাৰ অফ a ইউনিয়ন b মানে ভ্যালু যেটো পাম হেতু প্ৰথমতে উলিওৱা ফৰ্মুলাৰ লগত একে হয় নহয় হেতু চালে আমাৰ হৈ যাব গতিকে
number of etu ki ase b a minus b okay a minus b plus number of a intersection b plus number of b minus a number of b minus a tinta plus koi diusun a minus b amar kiman olasila a minus b amar asila 36 okay sorry 25 etu asila amar 25 ঠিক আছে তাৰ পিছত number of b minus a asile 20 আৰু number of a intersection b asile 36 actually etu ডাঙৰ হ'ব লাগিছিল অকমান সাইজ ডাঙৰ হ'ব লাগিছিল হ'ব বাৰু এতিয়া number of a minus b মানে কিমান এটো হৈ গল আমাৰ 25 plus intersection to কিমান 36 তাপা b minus a to কিমান এটো হৈ গল 20 plus কৰোচোন 6 পাছে 11 1 হাতে গলে 1 3 2 5 পাছে 2 7 7 কে 8 তা মানে 81 গটিকে আমি প্ৰথমতে কি অলপ আগত কি উলিয়াইছিলো নাম্বাৰ অফ a ইউনিয়ন b 81 উলিয়াইছিলো এতিয়াও আমি কি দেখিলো 81 এ পালো গটিকে এটো হৈ গল আমাৰ ভেৰিফিকেশন তো ঠিক আছে এতিয়া নেক্সট আমি কি কৰিম নাম্বাৰ অফ a আৰু নাম্বাৰ অফ b কাৰণে উলিয়াম এতিয়া তোমাৰ নাম্বাৰ অফ a টো চোৱা কি আমাৰ কোৱেশ্চনটো কি বুলি কৈছিল সংহতি কেটা চিহ্নিত কৰা আৰু তাৰ সহায়ত ইতিমধ্যে পোৱা উত্তৰ সত্যাপন কৰা এতিয়া এটো হয় নহয় হেতু চাবলৈ গৈছে অলৰেডি আমি নাম্বাৰ অফ a কৰিলোৱে তো কৰিম কেনেকে জাস্ট লিখিবা নাম্বাৰ অফ a ঠিক আছে নাম্বাৰ অফ a মানে কিমান a যেটো 25 আছে আৰু যেটো 36 আছে এটো আমি প্লাস কৰি দিম ঠিক আছে কাৰণ ডায়াগ্ৰাম ইয়াত অকাই আছে আমি এক্সট্ৰা কে কোনে আকো তো নাম্বাৰ অফ a কিমান আছিলে 25 আৰু 36 প্লাস কৰিলে আমি নাম্বাৰ অফ a পাম গলিকে 25 plus 36 দুইটা প্লাস কৰিলে কিমান লব 6 পাছে 11 হাতে গলে কি ন পাছে কে 6 61 আমি আগতে কৰাটোৱে খালি এবাৰ জনিবা কি এই ডায়াগ্ৰামটো তলত কৰিছো বা ইয়াৰ পৰা কৰিছো ঠিক আছে বাৰু আৰু লিখিবা নাম্বাৰ অফ b এটো কি লিখিম নাম্বাৰ অফ b কেনেকে পাম আমাৰ একন পাৰ্ট আৰু একন পাৰ্ট প্লাস কৰিলে পাম ন গতিকে 36 প্লাস কিমান 20 এডৰা প্লাস কৰিলে কিমান হ'ব এটো হৈ গল 6 3 2 5 এটো হৈ গল আমাৰ 56 গতিকে আমাৰ 61 56 আৰু 81 আমি কোৱেশ্চন নম্বৰ 3 টো এহেতৰ ভ্যালুটো এখিনিয়ে পাইছিলো আৰু ইয়াৰ পৰা আমি চিত্ৰৰ পৰাও এহেতৰ ভ্যালু এটো পালো মানে ভ্যালু খিনি 3 নম্বৰ কোৱেশ্চন 4 নম্বৰ কোৱেশ্চনৰ ভ্যালু খিনি আমি সমান পালো হয় গতিকে এটোই আছিল আমাৰ ভেৰিফিকেশনটো এটাকে লিখিবা যা সত্যাপন কৰা হল এটাকে সত্যাপন কৰা হল গতিকে কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 4 এ আছিল আশা কৰো বুজি পাইছা চাগে কিবা যদি প্ৰবলেম থাকে তোমালোকে কমেন্ট বক্সত জনাবা আৰু ইমানে আছিল তো আগৰ ভিডিও নেক্সট ইয়াৰ পিছৰ ভিডিওত কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 6 আমি ডিটেইল আলোচনা কৰিম সো টিল দেন ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং